বহুত ভাল লাগিছে মই ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ নাহৰবাসীৰে মই সহায় সহযোগিতা কামনা কৰিলোঁ সকলো নাহৰবাসীৰ হকে মই কাম কৰি যাম আৰু ছাত্ৰীসকল মই যিহেতু ছাত্ৰী জিৰণি কোঠা অৰ্থাৎ গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰী হিচাপে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ গতিকে আগন্তুক দিনত ছাত্ৰীসকলৰ উন্নয়নৰ হকে কাম কৰি যাম জয়তু ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজ হয় এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনে ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিসকলক আচলতে নিৰ্বাচন কৰে ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব কৰে অনাগত দিনত তেওঁলোকে নাহৰবাসীৰ হৈ কাম কৰিব নাহৰৰ দেশৰ যিবোৰ সমস্যা আছে সমাধান কৰিব আৰু আমাক আচলতে এনেকুৱা ছাত্ৰ নেতা লাগে যিসকলে যাতে অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধান কৰে ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকে প্ৰশাসনৰ কথা উঠা বহা নকৰে ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকে অনাগত দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়খন বিশ্বৰ দৰবাৰত জিলিকাই দিলে এক সুকীয়া অনুভৱ যথেষ্ট নতুন অনুভৱ মোৰ কাৰণে কিন্তু ভাল লাগিছে কোনটো পদৰ কাৰণে কি মই সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী পদত নিজৰ পাৰ্টি কি কয় মোৰ অৰুণা হাজৰিকা মোৰ ফালৰ পৰা যথেষ্ট কষ্ট কৰিছোঁ লগতে মোৰ অগ্ৰজ অনুজ আৰু মোৰ বন্ধুসকলেও বহুত কষ্ট কৰিছে মোৰ লগতে সেয়া মই বহুত আশাবাদী বিশ্ববিদ্যালয়ত বহুতো সমস্যা আছে এই সমস্যাখিনি আগত লৈয়ে মই আগবাঢ়ি আহিছোঁ যিহেতু এই সমস্যাখিনি মই সমাধান কৰিবলৈ সদায় চেষ্টা কৰি যাম মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি বৰগোহাঁই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰমূলক ছাত্ৰ একতা বা সাধাৰণ নিৰ্বাচন তাত মই আলোচনী সম্পাদক অৰ্থাৎ মেগাজিন এডিটৰ পদৰ কাৰণে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ নিশ্চয়কৈ আপোনালোকে দেখিছে বহুত দুখৰ নকল পৰিস্থিতি হৈছে আৰু আশা আছে বিশ্ববিদ্যালয়খনক আলোচনী ক্ষেত্ৰখনত বহুতো কাম কৰা হেঁপাহ আছে সেইকাৰণে ওলাই আহিছোঁ আৰু আপোনালোকে ধন্যবাদ আমাৰ ইয়াত অহাৰ বাবে আৰু মই ইয়াৰ পৰাই যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই নিৰ্বাচনীত মই ইয়াৰ পৰাই বহুতো শুভকামনা জনাইছোঁ সকলোৰে ভাল হওক যি আশালৈ ওলাই আহিছে যি হেঁপাহলৈ ওলাই আহিছে বিশ্ববিদ্যালয়খনৰ কাৰণে ওলাই আহিছে সকলোৰে মনটো পূৰণ হওক তাৰে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990